বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ খোকাৰ মৰমত মই জীৱন বিচাৰি পাইছিলো আৰু এতিয়া সেইবোৰ মৰম বীজ যেন লগা হ'ল মই যদি নিজৰ মতে চলিবই নোৱাৰো এইটো মোৰ কিবা জীৱন হ'ল নেকি নালাগে মোক তেনেকুৱা মৰমেই নালাগে যি মৰমত বী আছে সেই মৰম মোক নালাগে ছায়া আহ খেলো আমি কিয় মোৰ মনটো ভাল নহয় কিয় ভাল নহয় সেইটো কোৱা আটাই আজিও মাক বহুত বেয়াকৈ মাৰিলে মোৰ মনটো একেবাৰে ভাল লগা নাই মই নেখেলো আজি তও যে আৰু আটাই মাক মাৰিলে আমি কি কৰিম মই খেলোগৈ পাই তই যি কৰ কৈ থাক আহ মায়া আহ আহ ও মা পৰিলো ও মা হে অথনিৰ পৰা কি কাহিনী কৈ লাগি আছ ছায়া বাহাদুৰ কি কাহিনী আছে কৈ নিদিও কিয় উহ ৰাম তাৰ এজনী ভনীয়েক আছিল হল এতিয়া ভনীয়েক আছিল মই দেখোন গমেই নাপাওঁ তাই এতিয়া ক'ত আছে নে মৰিল তুমি এইবোৰ তাইক কি কৈ আছা হা কি কথা কৈ আছা তাই সুধি আছে কাৰণেহে ৰচোন তোক মই এই কথাটোত লাগি থাকিবলৈ মানা কৰিছিলো নে নাই নহয় মানে মোৰ কথাটো জানিব মন গৈছে কাৰণেহে পৰীক্ষাত আহিব তোৰ হা যিটো কথা নাজানিলে তোৰ কোনো ক্ষতি নহয় সেইটো কথাত লাগি আছ কিয় আজি সেই তোমাকো কৈ থৈছো এই কথাটো যাতে দ্বিতীয়বাৰ আৰু এইখন ঘৰত আলোচনা নহয় দেউতাইনো কথাটো কিয় ইমান লুকাব বিচাৰিছে ভাগিনীয়েকৰ কিবা সমস্যা হয় বুলি আকৌ ইমান মৰম ভাগিনীয়েকলৈ ছায়াবাৰ এজনী ভনীয়েকো আছিল মই আজিলৈ গমেই পোৱা নাই কি আচৰিত ইমান দেৰি কৰিলা যে তোমাৰনো কি প্ৰব্লেম হ'ল আৰু মই অকমান সময় ওলাই যাওঁতেই তুমি বাৰে বাৰে ফোন কৰি আছা যে কিয় ফোন কৰিছো বুলি যদি গমেই পাইছিলা ৰিচিভ কৰা নাছিলা কিয় ঘৰত থকা সময়খিনিত তোমাৰ লগত অজস্ৰ কথা পাতিয়ে থাকো অলপমান সময় বাহিৰত ওলাই গ'লে ফোনত আৰু তোমাৰ লগত কথা পাতিবলৈ মন নাযায় মই এনেই ফোন কৰি থকা নাছিলো তো কামতহে ফোন কৰিছো কি কাম এই ৰুমত নাই নাই মানে তুমি ওলাই যোৱাৰ পিছতে মই তাই ৰুমলৈ গৈ দেখো তাই নাই ইমানকে ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাই তাই বাৰু বিবেকৰ ঘৰলৈ গ'ল নেকি সেইকাৰণে চাগে বিবেকে ফোনটো ৰিচিভ নকৰিলে আৰু মানুহটোও নাহিল কিনো ভাবি আছা তাই বাৰু বিবেকৰ ঘৰলৈ গ'ল নেকি যদি গৈছে কি হ'ব এতিয়া
মোলে এইকণ থৈছ অ ছায়া ছায়া অথনিৰে পৰা মই তোমাক মাতি আছো তুমি শুনা নাই নেকি কি ভাবি আছা নাই এনেই অফিচৰ কথা অলপ চিন্তা কৰি আছিলো অফিচ যোৱাই নাই চিন্তা কৰিবলৈ হলে নে কেতিয়াও নোযোৱা এখন ঠাইলৈ যাম কেতিয়াও নভবা কথা চিন্তা কৰিম কেতিয়াও লগ নোপোৱা মানুহক লগ পাম চিন্তা নহব জানো জেঠাই শেষাৰ হয় বাৰু অফিচলৈ যোৱা কথা কলো যদিও মনে মনে কিবা এটা ভয় লাগি আছে জেঠাই কেলেনো ইমান চিন্তা কৰিছা লিখা পঢ়া নজনা মানুহ হলে বেলেগ কথা প্ৰথমতে অলপমান অসুবিধা হ'ব পাৰে সময়ৰ লগে লগে চব ঠিক হৈ যাব সঁচাই হ'বনে হ'বতো ময়ো দেখোন প্ৰথম এইখন ঘৰলৈ আহোঁতে ভয় খাইছিলো ককাইদেউ তেতিয়া ডেকা আছিল তোৰ নামটো হবলা কিৰণ হয় কিৰণ মানে কি জাননে নাই নাজানো পঢ়া শুনা কৰিছিলি নে নাই দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিলো তাৰ পাছত আৰু পঢ়া নহল কেলে আইৰ গা বেয়া হল মই স্কুললৈ গলে আইক চোৱা মানুহ নাছিল যে ঘৰত মানুহ আৰু কিমান আছে এতিয়া আই বোপাই নাই বাকী সকলো আছে ককাইদেউ দুজন দুয়োজনে বিয়া পাতিলে ল'ৰা ছোৱালীও আছে সিহঁতৰ ভাইটিৰো বিয়াৰ কথা চলি আছে পাতিব চাগে ছোৱালীও ঠিক হৈ আছে আৰু ভনীজনীও অজাতি এটালৈ পলাই গল ঘৰৰ মানুহে তাইক এৰিয়ে দিলে তাইৰো আছে ল'ৰা ছোৱালী তই বিয়া বাৰুৰ কথা নাভাবিলি কিয় আই বোপাই যোৱাৰ পাছত ভাই ককাইহঁতৰ হাত ধৰিয়ে তৰণি নোহোৱা হল বিয়া বাৰুৰ কথা সিহঁতেও ভবা নাছিল আৰু মোৰো সেইবোৰ কথা ভাবিবলৈ সময়ে হোৱা নাই পিছে এতিয়া আৰু সেইবোৰ কথা ভাবিবলৈ মন যোৱা নাই সিহঁতৰ সংসাৰ কেইখন দেখিয়ে আমুৱাইছে ইমানবোৰ ভাই ককাই আছে নিজৰ ঘৰ আছে ইমানবোৰ থকাৰ পাছতো ইয়াত থাকিবলৈ কেলে আহিছ মানে ককাইদেউ প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল লাহে লাহে এখন ঘৰ দুখন হল তাৰ পাছত তিনিখন হল দুয়োটা ককাই বেলেগ হৈ গাই গুটিয়া পেটে ভৰাল হল তথাপিও ভাইটোৰ লগত মই ভালকৈ আছিলো পিছে বিয়াৰ কথা ওলাওঁতেহে গণ্ডগোল হল কিয় জেশাহু থকাৰ ঘৰত বোলে ভাইটিৰ শহুৰৰ ঘৰৰ মানুহে ছোৱালী নিদিয়ে কাজিয়া হব পিছে মই আকৌ কাজিয়া কৰা মানুহ নহয় কাকনো বুজাম আৰু কোনেনো বুজিব ছোৱালী নিদো বুলি কোৱাৰে পৰা ভাইটোৱে মদ খাই সদায় মোৰ লগত কাজিয়া কৰে মই হেনো বোলে তাৰ শত্ৰু তাৰ বোলে মই বাটৰ হেঙাৰ এদিন দুদিন সহ্য কৰিব পাৰি মই মানুহহে কিমাননো সহ্য কৰিম ঘৰৰ সকলো কাম কৰিব পাৰিবিনে তই আমাৰ ঘৰত কিন্তু মাইকী মানুহ নাই মই আৰু নাতিটোহে পাৰিম মই ঘৰৰ সকলোবোৰ কামেই কৰিব পাৰিম মোৰ ঘৰত কৰা অভ্যাস আছে নহয় আমাৰ ঘৰটো তেনেকুৱা কাম নাই খেতি পথাৰ নথকা নহয়
পিছে সেইবিলাক আধিয়া দিয়া আছে সময়ত আমাৰ ভাগৰখিনি ঘৰতেই দি থৈ যায় মই চাহ খেতি কৰা মানুহ আমাৰ ঘৰত তই চাহ ভাত বনোৱা ঘৰ সাৰা ঘৰ মোচা এইবিলাকে কৰিব লাগিব পাৰিবিনে নোৱাৰ পাৰিম পাৰিম যদি কিবা ভুল হয় আপুনি জানো শুধৰাই নিদিব বাৰু থাকচোন দুদিনমান কি কাম কৰ কেনেকুৱা কৰ চাই লওঁ তোৰ নামৰ অৰ্থটো তই নাজানো নহয় মই কৈছো শুন হয় কওকচোন কিৰণ মানে হৈছে পোহৰ পোহৰ নাম লৈ আহিছ যেতিয়া চাওচোন কিজানি আমাৰ ঘৰখন পোহৰাই তোলৈ ঐ এইবোৰ কি বনাইছ এই সোপা মছলা ভাজি খাই থাকিব নোৱাৰি লৈ যায় এই সোপা আৰু শুন মছলাৰ জোখ যেতিয়া পোৱা নাই আজিৰ পৰা কেতিয়াও কোনো কালেই মছলা নিদিবি ঘৰত যেনেকে বনাইছিলি তেনেকে বনাবি শুনিছনে নাই মই কি কৈছো শুনিলো পিছলি পৰিল এনেকুৱা কত ঘটনা কত কথা কিমান কম আৰু কিমান শুনিবা তেনেকৈ দিনবোৰ পাৰ কৰি আহি আজি এইখন ঘৰ মোৰ নিজৰ দৰে হল নজনা বহুত কথাই শিকিলো আৰু নেদেখা বহুত বস্তুৱেই দেখিলো তেতিয়াতো সকলোবোৰ ঠিকেই আছিল মই এইখন ঘৰত খাপ খোৱা আৰু তুমি অফিচত খাপ খোৱা একেই কথা নহয় জানো হয় আপুনি এটা ভাল উদাহৰণে দিছে কথাখিনি শুনিলে তুমি উৎসাহ পাবা বুলিয়ে কলো মোৰো ভাল লাগিল আপোনাৰ নজনা বহুত কথাই জানিলো উৎসাহো পাইছো মই পিছে তোমাক বেলেগ এটা কথা কবলৈহে আহিছিলো এতিয়া মই কিবা কিবিহে বকি আছো দেখোন কওকচোন জেঠাই অম্লান আহিল আহিল নেকি বাহিৰতে বহি আছে তাক খাবলৈ দিয়াৰ কথা কৈছিলা নহয় দিংগৈ নহলে এটা কাম কৰা তুমি ওলোৱাগে যোৱা মই তাক খাবলৈ দিম হ'ব দিয়ক মই তেওঁক খাবলৈ দি পটককে ওলাম মোৰ ওলাওঁতে বেছি দেৰি নালাগে নহয় হে ভগৱান ছোৱালীজনীয়ে নতুন কাম এটাত যাবলৈ ওলাইছে তাইক সহায় কৰিবা কি ছায়াবাৰ এজনী যমজ ভনীও আছিল তই সুধি আছ কাৰণে কৈছো বাপেৰক কিন্তু এইবোৰ নুসুধিবি কৈ দিলো বাপেৰেক নুশুনিলি হা এইবোৰ কথা নুলিয়াবলৈ কৈছে নকওঁ যদি ভনীকজনী মৰাই নাই তাই ক'ত আছে মইনো কেনেকৈ জানি মৰিলেনে আছে কিয় তাইৰ কথাটো একোৱে গম নাপাও নেকি নাজানো তাইক মই লগ পোৱা নাই নামটো মায়া বুলি জানো তই দেখোন কৈছিলি ছায়াবাৰ মাক দেউতাক ঢুকোৱাৰ কাৰণেহে দেউতাই তাইক আমাৰ ঘৰলৈ লৈ আহিছিল ভনীয়েকজনী যদি মৰাই নাই তেনেহলে ভনীয়েকজনীকো আমাৰ ঘৰলৈ লৈ আহিব লাগিছিল নে তাইক আন কোনোবাই লৈ গল তাইক বাপেকে বেচি দিলে কি ক'ত বেচিলে কাক বেচিলে নাজানো মই সেইবোৰ বুজিলা কি কলা তুমি চিঞৰি কিয় কৈছা আৰু মইতো একো ভয় খাবলগীয়া কথা কোৱা নাই তুমি যে ইমান ভয় খাইছা তুমি ভয় খাব লগা কথা এটাকে কৈছা তুমি কিজানি পাহৰি গৈছা বুলি ভাবিহে মই তোমাক কথাটো মনত পেলাই দিব বিচাৰিছো মানে জীৱনত কেতিয়াও সেইবোৰ কথা মনত নেপেলাও বুলি ভাবিয়েইতো আজি আগবাঢ়ি আহি এইখিনি পালোহি মনত ময়ো ৰাখিব বিচৰা নাই কিন্তু কেতিয়াবা বাস্তৱক অস্বীকাৰ কৰিব নোৱাৰি তুমি কি কৈ আছা মই সঁচাকে একো বুজি পোৱা নাই বেবীৰ কথা কৈছো তাইৰ এই উগ্ৰ স্বভাৱটো মোৰ একেবাৰে পচন্দ হোৱা নাই এই স্বভাৱৰ কাৰণে কেৱল আমাৰে অশান্তি নহয়
তাইৰ নিজৰ ভৱিষ্যতটোও বেয়া হ'ব। তথাপিও তাইক চাই থকাৰ বাহিৰে একো ক'ব নোৱাৰো মই। তুমিতো ভুল শুদ্ধ বিচাৰ নকৰাকৈ তাইক ছাপৰ্ট দি গৈ আছা। সেই ছাপৰ্টে তাইক ভালেই কৰিছে নে বেয়াই কৰিছে সেয়াও তোমাৰ বিচাৰ কৰা শক্তি নাই। কি মই তাইক বেয়া কৰিছো? মই কি ক'ব বিচাৰিছো অলপমান ধৈৰ্য ধৰি শুনা অনন্যা। অযথা যুক্তি নিদিবা। কোৱা। আমি যিমান দিন পাৰিলো তাইক সহ্য কৰি গলো। বেয়া দেখিলেও বেয়া শুনিলেও চকু কাণ মুদি সহ্য কৰি গৈ আছো। কিন্তু পৰিস্থিতি এতিয়া এনেকুৱা ৰূপ পাইছে মই বৰ চিন্তাত পৰিছো অনন্যা। চিন্তা? চিন্তা, বহুত চিন্তা। তাইক ভুলবোৰ দেখুৱাই দিবলৈ গলেও এতিয়া বিপদ হৈছে আৰু ভুলবোৰক সহ্য কৰি থকাটো বিপদ হৈছে। যদি বিপদ হ'ব বুলি ভাবিছা তেনেহলে তাইক একো নোকোৱা কিয়? সেইটোৱে ডাঙৰ কথা হৈছে অনন্যা। তাইক কিয় মই একো ক'ব নোৱাৰো বা ক'ব পৰা নাই সেইটো তুমিও জানা আৰু ময়ো জানো। আৰু আমি কি হ'ল তাইৰ? বেবী, 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 মা দুৱাৰখন খোলাচোন। বেবী, দুৱাৰখন খোলা। বেবী, কি কৰো কোৱাচোন? মা, বেবী, দুৱাৰখন খোলাচোন বেবী। চিনাকি